তোহারি চৰণকো ৰেণু শত কোটি বাৰেক কৰোঁ প্ৰণাম, বাৰেক কৰোঁ প্ৰণাম। আমাৰ আজন্মৰ সেৱাৰ কৰি আজি এই ৰসামৃত সাগৰত স্নান পান আচমন কৰিবলৈ অহা সমস্ত ভক্তি প্ৰাণ বা বান্ধৱৰ চৰণলৈ আমাৰ সেৱা ভাগি নিবেদিছোঁ। আমি ভাগৱত বৰ্তমান এয়া পাঠ কৰিবলৈ অগ্ৰসৰ হৈছে বা পাঠ কৰি আৰম্ভ কৰি ইতিমধ্যে এয়া কপিল দেৱহূতীয়া আখ্যানত ওলোৱা হৈছে বোধহয়, নহয় জানো? হয়, বুজি পাইছোঁ কথাটো। এতিয়া কোৱা হ'ল যে মোৰ সুদীৰ্ঘ বিশ্বাস কৰি কপিলে মাকক কৈছে, মোক তুমি শৰণ লোৱা। সুদীৰ্ঘ বিশ্বাস, একান্তভাৱে মোক শৰণ লোৱা আৰু মোৰ গুণ নাম সদায় কীৰ্তন কৰিবা। আৰু ভকতি কপিলে কোৱা মতে ৮১বিধ ভকতি, আৰু এই ৮১বিধ ভকতি সগুণ ভকতি, একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি। সেই নিৰ্গুণ ভকতি এবিধ আৰু বাকী গোটেইবোৰ সগুণ ভকতি। আৰু সেই সগুণ ভকতিবোৰ বিশেষ কৰিলোঁ আৰু কপিল অৱতাৰৰ যুগতো এইটো দূৰ আৰু শৰণ তেতিয়া আচলতে প্ৰচাৰেই হোৱা নাই। কপিলে সাংখ্য জ্ঞান প্ৰকাশ কৰিছিলে, কিন্তু ভাগৱতত এতিয়া সাংখ্য জ্ঞানটো আনি ভকতিৰ কথাৰে সৈতে ভাঙনি কৰা হৈছে। কিন্তু ক'তো অন্য কোনো শাস্ত্ৰত কপিলৰ চৰণত শৰণ লৈও কথা নাই। আছেনে ক'ৰবাত? কপিলৰ নামটো আমাৰ নামৰ লোৱা নামবোৰৰ ভিতৰত আছেনে? নাই। আছে জানো? নাই। আকৌ মোৰ এটা তাৰমানে হেৰি হয় যে কপিলে সঁচাকৈ সাংখ্য প্ৰচাৰ কৰিছে নাই? কপিলৰ মাক কৈ আছে নাই ইয়াত? কিন্তু কপিলৰ মাকৰ যেতিয়া দেৱহূতিয়ে তাৰমানে হেৰি কৰিবলগীয়া হয়, শেষৰ অৱস্থাটো কি? তেওঁ শিৰত জতা চটা লৈ মেলি তাৰমানে কপিল কপিল বুলি চিঞৰি ফুৰে, হয় নহয় কথাটো? এতিয়া কোৱা কথা আৰু কৰা কামৰ লগত তাৰমানে সংগতিবিহীন হয় কথাবোৰ। সেইকাৰণে মই এই কথাবোৰ, আৰু আমাৰ ভকতৰ আকৌ কথা হ'ল যে যেতিয়াই তেতিয়াই য'তে ত'তে কপিল দেৱহূতীয়া আখ্যান কৰিলে। এইবিলাক আমাৰ ভকতসকলেও কয় কেলে এই কথাটোৰ কাৰণেই কয় আৰু যে এই নিৰ্গুণ ভকতিৰ কথা কোৱা হ'ল। আমাৰ ঘোষাত বিধিৰ কিংকৰ তেজী ভকতি গায়ো হৰি গুণ একান্ত মতি, ঘোষাত আছে। কিন্তু আমাৰ দুৰ্ভাগ্যৰ কথা হ'ল, মই দুৰ্ভাগ্য বুলি কৈছোঁ, সেই ঘোষা জনাৰ অৰ্থ বিকৃত কৰি শংকৰদেৱ বঁটা প্ৰাপ্ত নাৰায়ণ গোস্বামীয়ে সেই ঘোষা জনাৰ ওপৰত হাত ঘূৰাই দিছে। বুজি পাইছেনে?
আকৌ সেই ঘোষাজনাকে হেম ভাই বুলি যিজন তাৰমানে আমাৰ হেৰি আছে, হেম ভাইয়েও তাতে তাৰমানে ওলগ জনাই দিলে তেওঁ যে এইজনা ঘোষাৰ অৰ্থ বিচাৰি ময়ো পোৱা নাছিলোঁ আৰু নাৰায়ণ গোস্বামী প্ৰভুৱে মোৰ সংশয় দূৰ কৰি দিলে, হয় সেইটোহে। তাইক হাত ফুৰাই দিলে কলমটো। কি কৰিলে? বিধিৰ ঈশ্বৰ হৰি ভকতি কৰিলে নাৰায়ণ গোস্বামী। আৰু সেইটোকে হেম ভাইয়ে ক'লে যে সেইটো শুদ্ধ হৈছে। মোক এজন ভকতে সুধিলে কথাটো, মই বোলো নাৰায়ণ গোস্বামীটো ভুল আৰু এই অনুমোদন কৰা হেম ভাইটো মহাভুল। কাৰণটো কি? কথাটো কি জানেনে? কাৰণ বিধিৰ কিংকৰ ভকতি এসোপা যে আছে এই কথাটো গোহাঁয়েও নাজানে, হেম ভাইয়েও নাজানে। বিধিৰ কিংকৰ ভকতি, কৰ্ম ভকতিবোৰ সব বিধিৰ কিংকৰ। পূজা কৰিবলৈ হ'লে ইমান সময়ত কৰিব লাগিব, এনেকৈ কৰিব লাগিব, তেনেকৈ কৰিব লাগিব, আমুকেহে কৰিব লাগিব, তামুকে কৰিব লাগিব, এইবোৰ বিধিৰ কিংকৰ। বিধি মানি কৰিব লাগে। গতিকে বিধিৰ কিংকৰ ভকতিখিনি আপোনাৰ দ্বাপৰ যুগলৈকে আছিলে। দ্বাপৰ যুগৰ পিছত এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ গৈলা বৈকুণ্ঠক হৈত গুণ নামত হৈ। গোসাঁয়ে জ্ঞান আৰু কৰ্মমাৰ্গ বিধিৰ কিংকৰ ধৰ্মবোৰ লৈ গুচি গ'ল বৈকুণ্ঠলৈ। এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ। কাৰণ আগতে গুণনাম নাছিলে, নথকাৰ কাৰণে সেইবোৰ কৰি আছিলে মানুহে। গুণনাম নাই। গুণনাম প্ৰকাশ কেতিয়া কৰিলে? কৃষ্ণ সূৰ্য ভৈলন্ত উদিত। ভাগৱত তাৎপৰ্য আছে নাই? নাম ধৰ্ম কৰিলা বিদিত। বিদিত কৰিলে তেওঁ। নাম ধৰ্ম অবিদিত আছিলে। কি নাম ধৰ্ম বিদিত কৰিলে? সত্য যুগে প্ৰথমত পদত কি লিখিলে? সত্য যুগে প্ৰথমত ব্ৰহ্মায়াদি দেৱদত্ত হৰি নাম কৰিলা গুপ্ত। কিনো দয়াময় হৰি নামক বেকত কৰি কলি পাপ কৰিলা লুকুত। হয়নে? এই কথাবোৰ আমাৰ ভকতসকলে খুব গুৰুত্ব সহকাৰে মহাপুৰুষ শংকৰদেৱে ক'লে, শুনিও মাধৱ মোৰ থাকিবাৰ থান, দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান। নিপুণ আমাক গুৰু যিজনে মানয়, কীৰ্তনতে দশমতে দেখিবে নিশ্চয়। হয়নে? মই কীৰ্তনত কৈ আছোঁ, তোমালোকক কি ক'ব লাগে? মহাপুৰুষ মাধৱদেৱে লিখিলে, হৰি ভক্তি ৰাজমাৰ্গে গুৰু নখ চন্দ্ৰ প্ৰকাশিত শ্ৰুতি জননীৰ পদপঞ্চ অনুভূতি সুৰু হুয়াই আমি আনন্দিত স্খলন নাহিকে কদাচিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰুতি জননী ভাগৱত তাৰ ওপৰত নিৰ্ভৰ কৰি আমাক ভক্তি মাৰ্গ সুন্দৰকৈ দিলে। ৰাজমাৰ্গ, মাৰ্গই নহয় ৰাজমাৰ্গ। ৰাজমাৰ্গ মানে ৰাজধানীৰ লগত যুক্ত হৈ থাকে যিটো ৰাস্তা। যিটো ৰাস্তাই দি গ'লে একেটা ৰাস্তাই দি গৈ ৰাজধানী পায়গৈ, সেইটোৱেই ৰাজমাৰ্গ। এতিয়া আমাৰ ভকতৰ ৰাজমাৰ্গ কোনটো? ভকতি।
মাৰ্গ তিনিটা ঈশ্বৰক পোৱাৰ পাবলৈ তিনিটা মাৰ্গৰ দুটা অতিশয় কঠিন। এটা জ্ঞান মাৰ্গ, এটা কৰ্ম মাৰ্গ আৰু এটা কয় ভক্তি মাৰ্গ। কথাবোৰ আপোনালোকে মই এই কথাবোৰ বহুবাৰ হেজাৰবাৰ কৈছোঁ, কিন্তু আমাৰ ভকতে ভালকৈ কথাবোৰ নুশুনে নে মন নকৰে মই কথাটো নাজানো। কিন্তু একেবোৰ কথাকে কৈ কৈ মই 21 বছৰ বয়সৰ পৰা মই এইবোৰ কথা গাই আছোঁ আৰু এতিয়া 92 বুজি পাইছেনে? প্ৰথম মই এই নাৰায়ণপুৰ হেৰিয়াতে আমাৰ দেৰগাঁও নামঘৰ প্ৰথম জীৱনৰ প্ৰথম মিটিংখন মই দেৰগাঁও গাঁৱত গাইছোঁ। প্ৰথম লেকচাৰ দিয়া দেৰগাঁও নামঘৰত মই গাইছোঁ প্ৰথম। সেই তাৰিখৰ পৰা জন্মোৎসৱত আজি পৰ্যন্ত কোনো জন্মোৎসৱ এনেকুৱা এটা পাৰ হৈ যোৱা নাই যিটোত মই ভাষণ দিয়া নাই। আৰু এটাই নহয়, এখন মিটিঙেই নহয়, 7খন 8খন ল'ব লাগে। ভকতে সুধি থাকে কোন তাৰিখে আপোনাৰ পাৰে, আপুনি সেই তাৰিখ দিয়ক, এনেকৈ হয় ইয়াত থকাৰ পৰা বা যি কি নহওক। এতিয়া মই একেবোৰ কথাই কৈ থাকোঁ, কিন্তু আমাৰ ভকতে কেলে কথাটো খাটাংকৈ ধৰি নলয়, এইটোৱে তাৰমানে মোৰ দুখ। ভাগৱত কিমান পঢ়িলোঁ ভাগৱত, আজিলৈকে আমি বুজিয়ে পোৱা নাই। পৰীক্ষিতে 7 দিন শুনি বুজি পালে, হয়নে নহয় কথাবোৰ? 7 দিনতে তেওঁ গতি পালে, আৰু আমি ইমান দিন পঢ়াৰ পিছতো আমি তাৰমানে এতিয়া ব্ৰহ্মজ্ঞান পৰীক্ষিত ব্ৰহ্মজ্ঞানটো কি এতিয়া সুধিলে ভকতে ক'ব নোৱাৰে, হয় নহয় কথাবোৰ? এই কথাবোৰ তাৰমানে আমি চিন্তা কৰিব লাগিব।